ভিডিওটোৰ থাম্বনেল চাই নিশ্চয় বুজি পাইছে যে বৰ্তমান সময়ত অৰুণোদয় আঁচনিৰ বাবে যি আবেদন চলি আছে তাৰ বাবে আপোনালোকৰ যি LPG ID প্ৰয়োজন হয় সেই LPG কানেকশ্যন আইডিটো আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব বা আপোনাৰ LPG আইডিটো কেনেকৈ ডাউনলোডিং কৰিব পাৰিব। তাৰ বাবে জাষ্ট আপোনালোকে কি কৰিব, আপোনাৰ মোবাইল বা কম্পিউটাৰৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব। ধৰি লওক আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি মাই LPG বুলি লিখি জাষ্ট সাৰ্চ কৰিব। ওকে, সাৰ্চ কৰাৰ পিছত প্ৰথম যেটো ৱেবসাইট দেখা হৈছে myLPG.in আপোনালোকে ইয়াৰ ওপৰত ক্লিক কৰিব লাগিব। জাষ্ট ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ myLPG টো পোৰ্টেল, এই পোৰ্টেলটো ওপেন হ'ব। এতিয়া জাষ্ট আপোনালোকে এইটো সাইডত দেখিবলৈ পাব তিনিটাকৈ কোম্পানীৰ তিনিটা গেছৰ পিকচাৰ দেখিবলৈ পাইছে। অৰ্থাৎ আপোনালোকে যি কোম্পানীৰ গেছ কানেকশ্যন লোৱা আছে আপোনালোকৰ ঘৰত সেই কোম্পানীৰ ওপৰত ক্লিক কৰিব লাগিব। ইয়াতে ভাৰত, HP, ইন্ধন আছে। ধৰি লওক যদি আপোনালোকৰ ঘৰত ইন্ধন গেছ আছে তেনেক্ষেত্ৰত ইন্ধনৰ ওপৰত আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকক আন এটা পেজলৈ লৈ যাব। এতিয়া চাওক ইয়াতে এই পেজত অহাৰ পিছত আপোনালোকে জাষ্ট স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰিলে চাওক ইয়াতে বহুত অপশ্যন আছে। আপোনালোকে স্ক্ৰল ডাউন হৈ আহিব, একদম স্ক্ৰল ডাউন হৈ অহাৰ পিছত ইয়াতে চাওক ফাইণ্ড ইউৰ 17 ডিজিট LPG ID আপোনালোকে এই অপশ্যনটোৰ ওপৰত ক্লিক কৰি দিব। ওকে, ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত ফাইণ্ড ইউৰ LPG ID আহি গৈছে। এতিয়া চাওক আপোনালোকে দেখিছে কুইক চাৰ্চ ইয়াতে থাকিবলৈ দিব। যদি আপোনালোকৰ LPG গেছ কানেকশ্যনতে আপোনাৰ মোবাইল নাম্বাৰটো ৰেজিষ্টাৰ আছে বা লিংক হৈছে তেনেক্ষেত্ৰত ইয়াতে জাষ্ট মোবাইল নাম্বাৰটো বহাব আৰু স্ক্ৰল ডাউন হৈ আহি আপোনালোকে ইয়াতে আই এম নট ৰবট অপশ্যনত ক্লিক কৰিব। এনেকৈ কেপচাৰ আহিলে কেপচাৰ কোডটো আপোনালোকে কমপ্লিট কৰি দিব। ভেৰিফাই অপশ্যনত ক্লিক কৰি দিব। এণ্ড আপোনালোকে প্ৰচেড অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ LPG আহি যাব। এতিয়া যদি আপোনালোকৰ মোবাইল নাম্বাৰ ৰেজিষ্ট্ৰেশ্যন নাই তেনেক্ষেত্ৰত আপোনালোকে কি কৰিব, ইয়াতে মোবাইল নাম্বাৰ এণ্টাৰ নকৰাকৈ আপোনালোকে চাওক এটা ডিষ্ট্ৰিবিউটাৰ নেম, আপোনালোকে যিটো ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকৰ গেছ কানেকশ্যনটো লোৱা আছে আপোনালোকে তাতে ডিষ্ট্ৰিবিউটাৰ নেমটো ইয়াতে সাৰ্চ কৰিব। উদাহৰণ হিচাপে চাওক মই আপোনালোকক সাৰ্চ কৰি দেখুৱাইছোঁ। এনেকুৱাকৈ সাৰ্চ কৰিলে এনেকৈ ডিষ্ট্ৰিবিউটাৰ নামসমূহ শ্ব' কৰিব। ইয়াৰ পৰা আপোনালোকৰ যোনটো ডিষ্ট্ৰিবিউটাৰ হয় সেইটো আপোনালোকে চিলেক্ট কৰিব। তলত গেছৰ কনজিউমাৰ নাম্বাৰ যিটো নেকি আপোনালোকৰ পাছবুকত আছে সেইটো আপোনালোকে বহাব। এণ্ড আপোনালোকে প্ৰচেড অপশ্যনত ক্লিক কৰি দিব। প্ৰচেড অপশ্যনত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ LPG আইডিটো ওলাই আহিব। এতিয়া আমাৰ ঘৰত যিটো LPG কানেকশ্যন আছে সেইটো হ'ল ভাৰত গেছ, সেইবাবে মই ইন্ধনটো ওলাব পৰা নাই। মই ভাৰত গেছৰ ওপৰত ক্লিক কৰি দিম। মই ভাৰত গেছৰ ওপৰত ক্লিক কৰি আইডিটো ওলাই দেখুৱাই আছোঁ। তো মই ভাৰত গেছৰ ওপৰত ক্লিক কৰিলোঁ। ইয়াতে কিন্তু এনেকৈ আহি গৈছে, মানে ভাৰত গেছৰ অলপ বেলেগকৈ আহিছে। তো ইয়াতে মই স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে আপোনালোকে চাওক দেখিবলৈ আছে ফাইণ্ড ইউৰ 17 ডিজিটেল LPG ID। এই LPG ইয়াৰ ওপৰত আপোনালোকে ক্লিক কৰিব। অৰ্থাৎ মই আপোনালোকক দুটা দেখুৱাই আছোঁ। LPG আইডিৰ ওপৰত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব। এতিয়া বাকী প্ৰচেছ কিন্তু ছেম। ইয়াতে চাওক প্ৰথমতে দেখিবলৈ পাইছে টাইপ ডিষ্ট্ৰিবিউটাৰ নেম, ইয়াতে আপোনালোকে ডিষ্ট্ৰিবিউটাৰ নেমটো চিলেক্ট কৰিব আৰু ইয়াৰ পৰা আপোনালোকে কনজিউমাৰ নাম্বাৰটো টাইপ কৰিব। তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন হৈ কেপচাৰটো বহাই আপোনালোকে জাষ্ট প্ৰচেড অপশ্যনত ক্লিক কৰিব। অথবা আপোনালোকে ইয়াৰ পৰা ধৰি লওক ষ্টেটটো চিলেক্ট কৰিলে ইয়াৰ পৰা ডিষ্ট্ৰিক্ট, তাৰপিছত ইয়াতে ডিষ্ট্ৰিবিউটাৰ নেম, ইয়াৰ পৰা কনজিউমাৰ নেমটো মানে আপোনালোকে এণ্টাৰ কৰি এই যিটো কেপচাৰ আছে কেপচাৰটো বহাই আপোনালোকে প্ৰচেড অপশ্যনত ক্লিক কৰি দিব। তো মই ইয়াতে কি কৰিম, মই ডিষ্ট্ৰিবিউটাৰ নেম আৰু কনজিউমাৰ নেমটো বহাই নেক্সট প্ৰচেছটো দেখুৱাই আছোঁ। এতিয়া কিন্তু মই অলৰেডি মোৰ ডিষ্ট্ৰিবিউটাৰ নেম আৰু কনজিউমাৰ আইডিটো বহাই দিলোঁ। স্ক্ৰল ডাউন হৈ মই কেপচাৰটো অলৰেডি বহাই দিছোঁ। এতিয়া জাষ্ট প্ৰচেড অপশ্যনত ক্লিক কৰিম। প্ৰচেড অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন হৈ আহিব লাগিব আৰু স্ক্ৰল ডাউন হৈ অহাৰ পিছত আপোনালোকে ইয়াতে চাওক ফাইনেলি মোৰ কিন্তু ইয়াতে LPG আইডিটো ওলাই আহিছে। আপোনালোকে নিশ্চয় দেখিছে ইউৰ LPG ID ইজ ইমান আপোনালোকৰ আহি যাব। তো আপোনালোকক মই ভাৰত গেছ আৰু ইন্ধন গেছ দুয়োটাতে দেখাই দিলোঁ। আশা কৰোঁ আপোনালোকে নিশ্চয় বুজি পাইছে যে অতি সহজতে কেনেকৈ আপোনালোকে আপোনালোকৰ গেছ কানেকশ্যনৰ LPG আইডিটো ওলাব পাৰিব। ভিডিঅ' ভাল পালে নিশ্চয় লাইক কৰিব আৰু বেছি বেছিকৈ সকলোৱে শ্বেয়াৰ কৰি দিব যাতে সকলো মানুহে এই বিষয়ে জানিব পাৰে আৰু সকলো মানুহে